বিশ্বৰ দৰবাৰত উজলিল ধুবুৰীৰ আখিৰিকান্দিৰ মৃৎশিল্প। মৃৎশিল্পী ধীৰেন্দ্ৰ নাথ পাললৈ অসম সৌৰভ বঁটা চৰকাৰৰ। গৌৰীপুৰ ৰাজপৰিয়ালতো গুৰুত্ব পাইছিল টেৰাকোটা মৃৎশিল্পীয়ে। ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই অনা আখিৰিকান্দিৰ টেৰাকোটা মৃৎশিল্পীয়ে বিশ্বৰ দৰবাৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গৌৰীপুৰ ৰাজপৰিয়ালে এই টেৰাকোটা মৃৎশিল্পক প্ৰাধান্যতা দিছিল। মৃৎশিল্পী ধীৰেন্দ্ৰ নাথ পালক অসম চৰকাৰে অসম গৌৰৱ বঁটা প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও 1982 চনত ধীৰেন্দ্ৰ নাথ পালৰ মাতৃ সৰলা দেৱীক মৃৎশিল্পী হিচাপে ৰাষ্ট্ৰপতিয়ে পুৰস্কাৰ প্ৰদান কৰিছিল। প্ৰতিদিনে ফুলৰ টাব, পুতুল, ধূপদানি, পংখীৰাজ, ঘোঁৰা, মাটিৰ বাচন বৰ্তন, বিভিন্ন ঋষি মূৰ্তি, ৰাজনৈতিক নেতা নেত্ৰীৰ মূৰ্তি ধুনীয়াকৈ তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিবলৈ প্ৰেৰণ কৰে এই মৃৎশিল্পীয়ে। বহু ঘাট প্ৰতিঘাতৰ অন্তত আখিৰিকান্দিয়ে উন্নয়নৰ দিশত আগুৱাই যাবলৈ এতিয়া সক্ষম হৈছে। এই সন্দৰ্ভত চাওক ধুবুৰী জিলাৰ ডিষ্ট্ৰিক্ট ব্যুৰোৰ নুৰুল আমিনৰ এক প্ৰতিবেদন। আখিৰিকান্দি হয়, আপোনালোকে শুনি বা জানি হয়তো ভাল পাব। ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত আখিৰিকান্দি বুলি গাঁও এখন আছে। সেইখন গাঁৱত আজি বহু বছৰ ধৰি টেৰাকোটা মৃৎশিল্পীৰ ওপৰত যিগৰাকী ব্যক্তিয়ে বহুত আন্দোলন, বহুত উন্নয়নৰ ক্ষেত্ৰত যে তেখেতৰ অগ্ৰণী ভূমিকা, সেইজন ব্যক্তি আজি এনি ভাৰত 24ৰ ওচৰত আহিছে। আমি তেখেতক আজি লগ পাইছোঁ। আজি আমি জানিবলৈ যত্ন কৰিম তেখেতে আখিৰিকান্দিৰ ওপৰত উন্নয়নৰ ক্ষেত্ৰত কেনেকৈ কাম কৰিছে, এই টেৰাকোটা মৃৎশিল্প বিশ্বৰ দৰবাৰত কেনেকৈ আনিলে, এই গোটেইখিনি দিশ আমি এনি ভাৰতৰ দৰ্শকসকললৈ আমি জানিবলৈ যত্ন কৰিম। ইয়াৰ আমাৰ মাজত উপস্থিত আছে বিনয় ভট্টাচাৰ্য, ধুবুৰী জিলা বুলি নহয় অসমৰ এগৰাকী, চবেই জানে তেখেতক আচলতে বিশিষ্ট সমাজসেৱক। তেখেতৰ মুখেৰে আজি আখিৰিকান্দিৰ মৃৎশিল্পীৰ ওপৰত কেনেকৈ কাম কৰিছিল আমি জানিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনাক এনি ভাৰত 24লৈ স্বাগতম জনাইছোঁ। এই ধুবুৰী জিলাৰ ঐতিহাসিক এটা জেগা আখিৰিকান্দি বুলি গাঁও এখন আছে, যিটো গাঁৱৰ টেৰাকোটা মৃৎশিল্প আপুনি এটা সময়ত প্ৰায় 1992 চনৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে যি এটা উন্নয়ন এটা সাধন কৰিলে, যাৰ উন্নয়নৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আখিৰিকান্দি প্ৰডাক্টৰ ওপৰত GI টেগ দিলে। শেহতীয়াকৈ শিল্পীগৰাকীক অসম গৌৰৱে বঁটা ৰাজ্য চৰকাৰে প্ৰদান কৰিলে। কি ক'ব এই প্ৰসংগত, কেনেকৈ আপুনি কাম আৰম্ভ কৰিলে, কেতিয়াৰ পৰা? নমস্কাৰ, মই এনি ভাৰতৰ সমূহ দৰ্শকলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই নথৈ আনন্দিত হ'লোঁ যে আপোনালোকে আজি জানিব বিচাৰিছে বা এই আপোনাৰ চেনেলৰ যোগেদি সকলোকে জনাব বিচাৰিছে যে এইটো আন্দোলনটো আচলতে কি আছিল বা কেনেকৈ আৰু কেতিয়া আৰম্ভ হৈছিল। সকলোকে জনাব বিচাৰিছোঁ যে 1992 চনৰ পৰা এই আন্দোলনটোৰ ভেটি ফাউণ্ডেশ্যন বুলি ক'লে ভাল হ'ব, এইটো দিয়া হৈছিল। তেতিয়া মোৰ নিজেও বয়স এটা খুব বেছি নাছিল। সেইটো সময়ত সেইটো বেকগ্ৰাউণ্ডৰ কথাটো ক'লে এনেকুৱা হ'ব, আমি যেতিয়া প্ৰথম আখিৰিকান্দিত গ'লোঁ আৰু চালোঁ, তেতিয়া সেই গাঁৱটো চব ঠাইৰ পৰা বঞ্চিত বুলি বা বেকৱাৰ্ড বুলি ক'লে কমকৈ কোৱা নহ'ব। সেই ঠাইৰ যাতায়াত, যোগাযোগ, গোটেই বস্তুৰ পৰা, ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা বঞ্চিত হৈ আছিল। আৰু মই যেতিয়া গৈছিলোঁ তেতিয়া এটা বস্তু দেখা পাইছিলোঁ, মৃৎশিল্পৰ যিটো পটাৰী বুলি কয়, সেই পটাৰীৰ গাঁৱৰ মানুহে এই পটাৰী প্ৰডাক্টছ কিনিবলৈ আহিছিল আৰু তেওঁলোকে পটাৰীৰ বস্তুটো লৈ ধান, চাউল এইবিলাক বস্তু দিছিল। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ বাৰ্টাৰ ছিষ্টেমটো মই তেতিয়া দেখা পাইছিলোঁ। এইটো এটা বৰ ডাঙৰ কথা যে মই বাৰ্টাৰ ছিষ্টেমটো দেখা পাইছিলোঁ। গাঁৱৰ মানুহ আহিছিল, নাৱেৰে তেওঁলোকে বস্তুবিলাক লৈ গৈছিল আৰু বৰ ধুনীয়া গান গাই তেতিয়াৰ যিবিলাক শিল্পীসকলে কান্ধত বস্তুটো লৈ বেচিবলৈ গৈছিল আৰু মেলাত তেওঁলোকৰ সৰু সৰু পুতলাবিলাক বিক্ৰী হৈছিল।
এনেকুৱা এটা অৱস্থাৰ পৰা তেতিয়া এটাই বস্তু আছিল যে স্বৰ্গীয় সৰলাবালা দেৱীয়ে 1982 চনত 1992 চনৰ পৰা আজি 2025 চন এটা দীঘলীয়া এটা যাত্ৰা আপোনাৰ নেতৃত্বত যেনেকৈ সবল নেতৃত্বত এটা গঢ় লৈ উঠিলে আচাৰীকান্দি গাঁৱৰ উন্নয়ন বা মৃৎশিল্পবিলাকৰ উন্নয়ন কি ক'ব এই প্ৰসংগত? এই প্ৰসংগত মই এটা শব্দ বিচাৰিছোঁ যে এইটো এটা মই যেতিয়া বহি বা আমি চবে যেতিয়া একেলগে ধুবুৰী হওক বা গৌৰীপুৰ হওক তাৰ প্ৰেছ ক্লাবক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু আমাৰ বন্ধু বহুত ধৰণৰ ছাজেশ্যন দিয়া মানুহ আছিলে তেতিয়াৰ দিনত বিশেষকৈ যিমান IAS অফিচাৰ্ছ মই পাইছিলোঁ বহুতে বিভিন্ন ধৰণৰ ছাজেশ্যন দিছিলে কিয়নো এটা পিছপৰা এটা বস্তু OBC তেওঁলোক বেছিকেলি OBC কুমাৰ পাল হয় তেওঁলোকে যিবিলাক প্ৰেক্টিছ কৰে আৰু ট্ৰেডিশ্যনেলি যিটো বস্তু বিক্ৰী কৰিছিলে তেওঁলোকে আছিল SC কমিউনিটিৰ শ্বেডুল কাষ্ট আৰু যিটো ৰ মেটেৰিয়েল ছাপ্লাই কৰিছিল সেইটো আমাৰ লোকেল মুছলিম আপোনালোকে ইমান যে এটা আন্দোলন কৃতিও দিলে GI টেকো দিলে শিল্পীগৰাকীক এটা অসম গৌৰৱ বঁটা দিলে হয় এই প্ৰসংগত কি সাজেশন কৰিব আৰু কি বস্তু আপোনালোকে আসলে দৰকাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত মই সৰ্বপ্ৰথমে মই ধন্যবাদ এই কাৰণে দিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰী হওক মন কি বাতত প্ৰধানমন্ত্ৰীও আমাক এই টেৰাকটা শিল্পৰ কথা কৈছিলে এই গাঁওখনৰ দক্ষতাৰ ওপৰত কৈছিলে আৰু দক্ষতা বিকাশত 2000 চনতেই আমাৰ এইটো এনলিষ্টেড হৈ গৈছিল টেৰাকটা শিল্প যাৰ কাৰণে তেওঁলোকে অতি সহজে সৰ্বভাৰতীয় স্তৰত টেৰাকটা শিল্পক যেতিয়াই মানুহে এটা বেংকৰ ওচৰত গৈছিল তেওঁলোকে লোন পাই গৈছিল সো এইটো আমাৰ নেকাৰ্ডৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ এচিভমেণ্ট বুলি ক'ম আৰু এই মুহূৰ্তত এটা বস্তু টেৰাকটাৰ বস্তুৰ এসময়ত এনেকুৱা আছিল তেওঁলোকে বনাইছিল কিন্তু প্ৰচাৰত নহয় তেতিয়া মানে তেওঁৰ মূল্যটো পোৱা নাছিলে এই মুহূৰ্তত এটা ষ্টেটাছ চিম্বললৈকে আহি গৈছে আজি 5 ষ্টাৰ হোটেলতে হওক যেতিয়া এটা ডাঙৰ সেমিনাৰ হয় তাতে তেওঁলোকক যিটো হাতিমা পুতুলটো আজিকালি এৱাৰ্ড হিচাপে পুৰস্কাৰৰ এটা আহিলা হিচাপে দিয়া হৈছে যেনেকৈ গামোচা দিয়া হয় সন্মানৰ কাৰণে আজি হাতিমা পুতুলটো সব ঠাইত দিয়া হয় বা টেৰাকটাৰ বিভিন্ন মূৰ্তি দিয়া হয় সম্প্ৰতি আমি এটা চেষ্টা কৰিছোঁ যে প্ৰডাক্ট মডিফিকেশ্যনৰ ক্ষেত্ৰত আমি টাইলছ ডেভেলপমেণ্ট কৰিছোঁ আৰু লগতে অৰ্নামেণ্টছ ডিভিজন এটা ৰেডি কৰিছোঁ আৰু কুলহা যিটো কাপ বুলি কয় মানে ৰিপ্লেচ দ্য প্লাষ্টিক প্ৰডাক্টছ আমি এতিয়া কাপছবিলাক আৰম্ভ হৈছে আৰু লেটেষ্ট ইনিচিয়েটিভত মই নেক্টাৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এণ্ড ৰিচ ভাৰত চৰকাৰৰ সংগঠন আছে তেওঁলোকে এটা ডাঙৰ ভূমিকা লৈছে সেই ভূমিকাত আমি ট্ৰেইনিং দি পেলাই মডাৰ্নাইজেশ্যন কৰি পেলাই অলপ ট্ৰেডিশ্যনৰ লগত অলপ চাইণ্টিফিক এড কৰিছোঁ যাতে আমাৰ এমপ্লয়মেণ্ট অপৰচুনিটিটো অল ইণ্ডিয়া লেভেলত আহি যায় সেইকাৰণে চেষ্টা এটা চলাইছোঁ 1982 চনত সৰলা দেৱীয়ে ৰাষ্ট্ৰপতি পুৰস্কাৰটো পালে প্ৰেছিডেণ্ট এৱাৰ্ড টেৰাকটা পুতলাৰ ওপৰত তেওঁৰ হাতিমা পুতলাৰ ওপৰত এইটোৱে এটা আছিল আমাৰ মূল সম্পত্তি আৰু এই বস্তুটোৰ ওপৰত ভিত্তি কৰি পেলাই গাঁওখনত মই গৈছিলোঁ ব্যক্তিগত ষ্টুডেণ্ট হিচাপে তাৰপিছত আমি লাহে লাহে বস্তুটো প্ৰথম অৱস্থাত বস্তুটো কি সেইটো নিজে জনা নাছিলোঁ আৰু সবে মিলি আমাৰ এটা দল এটা কৰিলোঁ মানে এক কথাত ক'বলৈ গ'লে আপুনি 1992 চনৰ পৰাই আপুনি অকলে লাগিছিল নে বা আপোনাৰ লগৰ কিবা কোনো সংগঠন বা সংস্থা আছিলে তেতিয়া প্ৰথম অৱস্থাততো সংগঠনটো নাছিলে তেতিয়াতো মই এজ এ ষ্টুডেণ্ট বা এজ এ ইনভেষ্টিগেশ্যন কৰাৰ আচলতে কি বস্তু এইটো তাৰপিছত দেখা গ'ল যে বস্তুটোৰ আমাৰ ভাৰতীয় সংস্কৃতিৰ কি মানে মূল এটা আধাৰ আছে যে এই বস্তুটো মই তেতিয়া গম পালোঁ আৰু তেতিয়া ইচ্ছা গ'ল যে এই বস্তুটো আমি কেনেকৈ সৰ্বভাৰতীয় স্তৰত প্ৰথমতে আছিল মোৰ জিলা প্ৰশাসনত কেনেকৈ মই বস্তুটো বুজাব পাৰোঁ জিলা প্ৰশাসন বা চৰকাৰৰ অবিহনে গণতান্ত্ৰিক এটা এই প্ৰক্ৰিয়াত সম্ভৱ নহয় বস্তুটো যেহেতু জনোৱা হ'ল এইটো ষ্টাডি ৰিপৰ্টটো তেওঁলোকক দিয়া হ'ল তেতিয়া DRDAৰ গভৰ্ণিং বডি আছিলে আৰু সেই DRDA গভৰ্ণিং বডিক উপায়ুক্ত মহোদয়ক এই গোটেই ষ্টাডি ৰিপৰ্টটো দিয়া হ'ল তাৰপিছত DRDA গভৰ্ণিং বডিয়ে এই বস্তুটো বুজি পালে আৰু এখন কমিটি গঠন কৰি দিলে এইটোৰ নাম হ'ল আচাৰীকান্দি টেৰাকটা এণ্ড পটাৰী ডেভেলপমেণ্ট কমিটি 3-4 বছৰ বস্তুটো প্ৰচেছতে গ'ল তাৰপিছত
1999 চনত তেতিয়া মানে গায়ত্ৰী বৰুৱা আমাৰ ধুবুৰী জিলা উপায়ুক্ত আছিলে তেওঁৰ সময়ত বস্তুটো ফৰ্মেশ্যন হ'ল গঠন হ'ল মানে কমিটিখন এই কমিটিত কোন আছিলে গোটেই ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ লৈ পেলাই মই ছাজেশ্যন এটা দিছিলোঁ যে গাঁও এখনত ডেভেলপ কৰা উন্নয়ন কৰা এইটো ধেমালি কথা নহয় সেইখন গাঁৱত যাতায়াত হয় স্বাস্থ্য ৰাস্তা ঘাট কেনেকুৱা আছিলে তেতিয়া মই ক'লোঁ যে সেই গাঁওখনৰ যিটো যাতায়াত যোগাযোগ সম্পূৰ্ণ ব্যৱস্থাটোৱেই একো নাছিলে এই গাঁওখন পিছপৰা এটা গাঁও আছিলে আৰু যিটো আষাৰ মাহত কান্দি থাকে তাৰে যিবিলাক মানুহবিলাকে অৰ্থাৎ নাৱেৰে যোগাযোগ যাতায়াত আছিলে আৰু তাৰে যিবিলাক মানুহৰ ঘৰ দুৱাৰৰ পৰা আদি কৰি গভৰ্ণমেণ্টৰ যিবিলাক ইণ্ডেক্স হয় ডেভেলপমেণ্টৰ সেই বস্তুবিলাক ইণ্ডেক্সকেইটা ষ্টাডি কৰাৰ পিছত দেখা গৈছিল হৈছে আচলতে এই যে এটা সামগ্ৰিক উন্নয়ন আপুনি আনিলে বিশ্বৰ দৰবাৰলৈ আচাৰীকান্তি টেৰাকোটা প্ৰডাক্ট আজিলৈকে গৈ পাইছে বিভিন্ন দেশৰ মানুহ আহে ইয়াত অধ্যয়ন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰৰ মানুহ আহে আপোনালোকে এনি ভাৰতৰ জৰিয়তে ৰাইজক কি মেছেজ দিব এনি ভাৰতৰ জৰিয়তে মই ৰাইজক এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকে কথাখিনি শুনিলে আৰু আমাৰ এই চেনেলৰ পৰা আপোনালোক দেখাও হ'ব কিন্তু আপোনালোকে এবাৰ পাৰিলে এই গাঁওখনত আহক এই গাঁওখন সম্পূৰ্ণৰূপে ভৰপূৰ গাঁও এইটো কেনেকৈ হ'ব লাগে আৰু গাঁৱৰ আৰ্থ-সামাজিক অৱস্থাৰ লগে লগে তাতে সংস্কৃতিটো কেনেকুৱা আছে তাতে বৈষ্ণৱ কালচাৰ আছে আমাৰ ইয়াতে আহিলে আমাৰ নাম কীৰ্তনো আপোনালোকে দেখা পাব শিল্পীসকলে বস্তু কেনেকৈ বনায় আপোনালোকে দেখা পাব আৰু আপোনালোকৰ বাচ্চা যিবিলাক সৰু সৰু বাচ্চা তেওঁলোকৰ যিটো এক্সকাৰ্ছনত আহে তেওঁলোকৰ মনটো মাটিৰ পাত্ৰ এটা বনোৱা যেতিয়া দেখা পায় আমিওতো মাটিৰ মানুহেই হয় তো এইকাৰণে মাটিৰ প্ৰডাক্ট এটা যেতিয়া আপুনি বনোৱা আৰু বস্তু চাব তাৰ মনটো অত্যন্ত ভাল হয় আজিকালিৰ দিনত যদি আপোনাৰ চাৰিওফালে টেনশ্যন আৰু এংজাইটি আছে এইটো দূৰ কৰাৰ কাৰণে আচাৰীকান্দিৰ নিচিনা যিবিলাক শিল্পগাঁও সেই শিল্পগাঁওবিলাকত চাব লাগে ভ্ৰমণ কৰিব লাগে আৰু চৰকাৰেও এইটোক অলপ এনকাৰেজ কৰিব লাগে এইখিনিয়ে মই মানে ক'ব বিচাৰিছোঁ আৰু ধন্যবাদ দিব বিচাৰিছোঁ এনি ভাৰতক যে আপোনালোকে এই সঁচাকৈ মইতো নথৈ আনন্দ আজি মই 35 বছৰ হ'ল এই শিল্পৰ লগত জড়িত মই খুব এটা ইণ্টাৰভিউ দিবলৈ মই ভাল নাপাওঁ আপোনালোকে জানে মই কাম কৰিহে ভাল পাওঁ আৰু এইটোৰ পৰা বিৰত থাকোঁ এয়া আছিল আমাৰ বিনয় ভট্টাচাৰ্য ডাঙৰীয়া তেখেতৰ মুখেৰে আমি বহু নজনা কথা আমি জানিলোঁ আচাৰীকান্তি মৃৎশিল্পৰ ওপৰত কেনেকৈ যুদ্ধ কৰি সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ প্ৰায় 36 বছৰীয়া এটা কৰ্মৰাজি এটা গঢ় লৈ উঠিলে সেইখিনিয়ে আমি এনি ভাৰতৰ দৰ্শকসকলৰ জৰিয়তে আমি জনাবলৈ আমি যত্ন কৰিলোঁ